পেহেলগামৰ হত্যালীলাৰ আঁৰত কোন? পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য জানিবলৈ NIAৰ তদন্ত অব্যাহত। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত NIAৰ সন্দেহ হঠাতে সলনি হৈছে। পেহেলগাম আক্ৰমণৰ লগত জড়িত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠনৰ সমৰ্থকসকলো NIAৰ ৰাডাৰত আছে। নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠনৰ সমৰ্থকৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে NIA। বৃহস্পতিবাৰে NIAৰ DG সদানন্দ দাতে পেহেলগামত উপস্থিত হৈ 3D মেপিঙৰ জৰিয়তে ঘটনাস্থলী নিৰীক্ষণ কৰে। আৰু এই তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। সমগ্ৰ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল হাছিম মুছা। পাক সেনাৰ প্ৰাক্তন পেৰা কামাণ্ডো আছিল হাছিম মুছা। টাৰ্গেট নিৰ্বাচনৰ পৰা গুলীচালনালৈকে আছিল মুছাৰ ভূমিকা। 20 দিন পূৰ্বেই পেহেলগাম আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচিছিল মুছা বাহিনীয়ে। পেহেলগাম আক্ৰমণৰ পূৰ্বেই কেইবা ঠাইত পৰ্যবেক্ষণ কৰিছিল সন্ত্ৰাসবাদীৰ দলে। প্ৰথমে 4 এপ্ৰিলত কেইবাখনো হোটেল পৰিদৰ্শন কৰিছিল মুছা বাহিনীয়ে। 15 এপ্ৰিলৰ পৰা কেইবাখনো উপত্যকা আৰু উদ্যানৰ নিৰীক্ষণ কৰিছিল। বেতাব ভেলী, অৰু ভেলী আৰু এমিউজমেণ্ট পাৰ্কো নিৰীক্ষণ কৰিছিল সন্ত্ৰাসবাদীৰ দলে। আক্ৰমণৰ পূৰ্বে প্ৰতিটো স্থানতে পৰীক্ষা কৰা হৈছিল নিৰাপত্তাৰ স্তৰ। পৰ্যটকৰ ভিৰ থকা ঠাই আছিল সন্ত্ৰাসবাদীৰ প্ৰধান লক্ষ্য। NIAৰ সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে যে যোৱা 17 এপ্ৰিলত উগ্ৰপন্থীৰ দল পেহেলগামত উপস্থিত হৈছিল। সেনাৰ সঁহাৰি লেহেমীয়া হোৱাৰ উমান পাই টাৰ্গেট পইণ্ট থিৰাং কৰিছিল মুছাই। স্থানীয় অভাৰগ্ৰাউণ্ড ৱৰ্কাৰে সহায় কৰিছিল মুছা বাহিনীক। তদন্তত প্ৰায় 20 জন অভাৰগ্ৰাউণ্ড ৱৰ্কাৰক চিনাক্ত কৰিছে NIA। পাক উগ্ৰপন্থীক চোৰাংচোৱাগিৰি চলোৱাত সহায় কৰিছিল 4 জন অভাৰগ্ৰাউণ্ড ৱৰ্কাৰে। লক্ষ্য, সময়, স্থান সকলো পূৰ্ব পৰিকল্পিত আছিল। সম্পূৰ্ণ সামৰিক কৌশলেৰে ৰচিছিল হত্যালীলা। তদন্তত NIA উপত্যকাটোত 3টা ছেটেলাইট ফোন ব্যৱহাৰ কৰাৰ প্ৰমাণ লাভ কৰিছে। তদন্তকাৰী সংস্থাই সন্ত্ৰাসবাদীৰ দলটোৰ ফোন দুটাৰ ছিগনেল পৰীক্ষা কৰিছে। অৰ্থাৎ ক'ব পাৰি যে NIA এতিয়া সন্ত্ৰাসবাদীৰ অতি ওচৰ চাপিছে। 2500 সন্দেহযুক্ত লোকৰ ভিতৰত 186 জন এতিয়াও জিম্মাত আছে আৰু জেৰা অব্যাহত ৰাখিছে। সম্প্ৰতি জম্মু কাশ্মীৰৰ 100ৰো অধিক স্থানত NIAৰ তালাচী অব্যাহত আছে। নেশ্যনেল ডেস্ক, NB নিউজ।